Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 7 ৰ গণিত চেপ্টাৰ নম্বৰ 7 অনুপাত আৰু সমানুপাত এক্সাৰসাইজ 7 এৰ পৰা। তো ইয়াতে প্ৰথমটো গণিতটো দিয়া আছে তলৰ প্ৰতিজোৰ ৰাশিৰ অনুপাত নিৰ্ণয় কৰা। এটো কি কৈছে প্ৰতিজোৰ ৰাশিৰ অনুপাত নিৰ্ণয় কৰিব দিছে। ইয়াতে চোৱা এক নম্বৰ কোৱেশ্চনটো দিয়া আছে 2 মিনিট অনুপাত দিয়া আছে 40 সেকেন্ড। ঠিক আছে exercise 7a class 7 chapter 7 প্ৰথম গণিতৰ এক নম্বৰৰ 1 দিয়া আছে অনুপাত নিৰ্ণয় কৰা। তো 2 মিনিট দিয়া আছে অনুপাত 40 সেকেন্ড। ঠিক আছে এতিয়া এই অনুপাত ওলাবলৈ হলে এটা বস্তু তোমালোকে জানিব লাগিব যে কি অনুপাতৰ দুয়োটা একক ইয়াতে মিনিট আছে ইয়াতে সেকেন্ড আছে কিন্তু বেলেগ বেলেগ আছে। এই দুয়োটা একক একে হ'ব লাগিব, হয়তো ইয়াতে মিনিট হ'ব লাগিব ইয়াতেও মিনিট আছে ইয়াতেও মিনিট হ'ব লাগিব, নহলে ইয়াতে সেকেন্ড আছে এইটো সেকেন্ড বনাই লব লাগিব। ঠিক আছে এতিয়া আমি সলিউশন কৰিম। সোয়া প্ৰথমত আছিল 2 মিনিট অনুপাত 40 সেকেন্ড। এতিয়া আমি কি কৰিম সোয়া ইয়াতে মিনিট আছে এইটো সেকেন্ড বনাই লম। আমি কি জানো যে 1 মিনিটত 1 মিনিটত কিমান সেকেন্ড আমি জানো 60 সেকেন্ড। ঠিক আছে 60 সেকেন্ড। তো 2 মিনিটত কি হ'ব 2 মিনিটত হ'ব 120 সেকেন্ড হল। তো ইয়াতে 2 মিনিটৰ জায়গাত মই কি লিখিম 120 সেকেন্ড অনুপাত 40 সেকেন্ড হৈ গল। এতিয়া কি কৰিবা এটো 120 ইয়াতে 40 সেকেন্ড হৈ গল, দুয়োটাতে কি হল সেকেন্ড হল। এতিয়া সেকেন্ডটো উঠাই যদি আমি এনেকে লিখো 120 বাই 40 অনুপাতটো এনেকে লিখিব পাৰো। তা এতিয়া এই দুয়োটা বস্তু আমি যদি দুয়োটা বস্তুৰে কি লও এই গসাউ উলিয়াও। ঠিক আছে গসাউ উলিয়াই আমি যদি ইয়াতে হৰণ কৰি দিও নহলে এনেকেও কৰিব পাৰো, আৰু যদি কয় নাই মই গসাউ উলিয়াই কৰিম তেনেহলেও কৰিব পাৰো। এটো 140 120 প্ৰথমত 2 এৰে যাব 20 বাৰ, ইয়াতে 60 বাৰ, তাৰ পিছত তো 2 এৰে যাব 2 এৰে 10 বাৰ, ইয়াতে 30 বাৰ, তাৰ পিছত 2 এৰে যাব 5 বাৰ, 2 এৰে যাব 15 বাৰ, তাৰ পিছত 2 এৰে না যায় 3 এৰে না যায় 5 এৰে যাব 5 এৰে 1 বাৰ 5 এৰে 3 বাৰ হৈ গল। এতিয়া এই লাষ্টত যে এই দুটা পালো আৰু 2 2 2 2 এই ওপৰৰ যিখিনি আছে এইখিনি পূৰণ হ'ব। 2 2 গুণ 4 4 2 গুণ 8 8 5 গুণ 40। তো দুয়োটাকে 40 ৰে হৰণ দিম 120 হৰণ 40 ইয়াত হ'ব 40 হৰণ 40 হৰণ দিলে কি হ'ব এইটো কিমান বাৰ যাব 3 বাৰ যাব আৰু ইয়াতে 1 থাকিব। এতেকে আমি অনুপাতটো কি পাম একে অনুপাত হ'ব 3:1 এইটো হ'ব ইয়াৰ आंसर। ঠিক আছে বুজি পাইছে। এতিয়া তাৰ পিছৰটো চোৱা 2 নম্বৰটো দিয়া আছে 500 গ্ৰাম আৰু 4 কিলোগ্ৰাম। এইটোকো আমাক কি কৰিব লাগে অনুপাত নিৰ্ণয় কৰিব লাগে। 2 নম্বৰ 500 গ্ৰাম অনুপাতত দিছে 4 কিলোগ্ৰাম 4 কিলোগ্ৰাম। এতিয়া সলিউশন মই একবাৰ কৈয়ে দিছো যে যিমান একক আছে এককটো একে কৰিব লাগিব। ইয়াতে যদি গ্ৰাম আছে এইটোতো গ্ৰাম বনাব লাগিব, আৰু ইয়াত যদি কিলোগ্ৰাম আছে এইটোকো কিলোগ্ৰাম, যিকোনো হয়তো গ্ৰাম থাকিব নহলে কিলোগ্ৰাম থাকিব, এইটো কৰিলে হৈ যাব। তো মই কি কৰিম ইয়াতে গ্ৰাম আছে এইটোকো গ্ৰাম বনাই লম হল। এতিয়া চোৱা 500 গ্ৰাম আছে হল
গ্ৰাম আছে এইটোক মই 4 কিলোগ্ৰাম আছে ইয়াতে চোৱা আমি কি জানো 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম এইখিনি তোমালোকে মনত ৰাখিবা যে কি 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম তো 1 কিলোগ্ৰাম যদি 1000 গ্ৰাম হয় তেনহলে 4 কিলোগ্ৰাম সমান কিমান হ'ব 4000 গ্ৰাম ঠিক আছে এতিয়া লিখিব পাৰো যে 500 অনুপাত 4000 হল তাৰ পিছত এটো অনুপাতটো হৈ কৰি হৰণত লিখিব পাৰো 500 by 4000 এতিয়া এই দুটাৰ যদি লসাগু লৈ ওলাব পাৰো নহলে এটো কাটিও কৰিব পাৰো ডাইৰেক্ট 500 এ হ'ব 500 ইয়াৰ লগত যেটো হৰণ যাব তো দুয়োটাকে আমি কি 500 এৰে হৰণ দিব পাৰো এইটো হৰণ 500 আৰু এইটো কো 4000 কো 500 এৰে হৰণ যাব ঠিক আছে তো এইটো হৰণ দিলে কি হ'ব এইটো ইয়াৰ লগত কি একবাৰে যাব আৰু এইটো ইয়াৰ লগত এটা শূন্য আৰু 5 40 লগত কিমান বাৰ যাব 8 বাৰ যাব ঠিক আছে এইটো পালো এতেকে আমি লিখিব পাৰো যে 1:8 এইটো হ'ব 1:8 এইটো হ'ব ইয়াৰ অনুপাত ঠিক আছে তেকে নিৰ্ণয় অনুপাত এনেকেও লিখিব পাৰো নহলে নিলিখিলেও হ'ব নিৰ্ণয় অনুপাত 1:8 তো এতিয়া চাও তাৰ পিছৰ গণিতটো 3 নম্বৰটো দিয়া আছে 2.5 সেন্টিমিটাৰ আৰু 30 মিলিমিটাৰৰ তো এইটোৰ অনুপাত উলিয়াব লাগে 3 নম্বৰত দিয়া আছে 2.5 সেন্টিমিটাৰ আৰু দিয়া আছে 30 মিলিমিটাৰ ঠিক আছে মিলিমিটাৰ তো এতিয়া এইটোক আমাৰ কি কৰিব লাগে অনুপাতত নিৰ্ণয় কৰিব লাগে তো ইয়াৰে অনুপাত 2.5 সেমি মানে সেন্টিমিটাৰ আৰু দিয়া আছে 30 মিলিমিটাৰ আমি কি জানো মই আগতেও কৈছো যে একক বিলাক একে বনাব লাগিব হয় দুয়োটাই সেন্টিমিটাৰ হ'ব নহলে দুয়োটাই মিলিমিটাৰ হ'ব ঠিক আছে তো এতিয়া আমি কি কৰিম এই মিলিমিটাৰক সেন্টিমিটাৰ বনাম নাইবা সেন্টিমিটাৰক মিলিমিটাৰ বনাম ইয়াতে সেন্টিমিটাৰ এই মিলিমিটাৰক যদি সেন্টিমিটাৰ বনাও তেনহলে দশমিক দিব লাগিব তো দশমিক থাকিলে বহুত ই হয় তো এতিয়া কি কৰিম এই দশমিকটো উঠাই আমি এই সেন্টিমিটাৰটোক মিলিমিটাৰ বনাম আমি কি জানো যে 1 সেন্টিমিটাৰ is equal to 10 মিলিমিটাৰ এটো আমি জানো ঠিক আছে তো এতিয়া 1 মিলিমিটাৰত যদি 1 সেন্টিমিটাৰত যদি 10 মিলিমিটাৰ হয় দেন 2.5 সেন্টিমিটাৰত কি হ'ব 25 মিলিমিটাৰ হ'ব ঠিক আছে তো 25 মিলিমিটাৰ আৰু এটো হ'ব 30 মিলিমিটাৰ এটো দুটাতে মিলিমিটাৰ হৈ গল এতিয়া আমি লিখিম 25 অনুপাত 30 ঠিক আছে তাৰ পিছত এটো এনেকে লিখিব পাৰো 25 by 30 বুজি পাইছো এতিয়া এই দুটাৰ আমি লসাগু উলাম 25 আছে 30 প্ৰথমত 2 এৰে নাযায় 3 এৰে নাযায় ডাইৰেক্ট 5 এৰে যাব 5 এৰে এটো 5 বাৰ যাব এটো 6 বাৰ যাব আৰু পিছত তো নাযায় দুয়োটাকে 5 এৰে হৰণ দিম 25 হৰণ 5 by 30 হৰণ 5 হৰণ দিলে কিমান পাম আমি প্ৰথমত ওপৰত হ'ব 5 তলত হ'ব 6 তো এতেকে লিখিব পাৰো যে 5 অনুপাত 6 তো এটো লাষ্টত লিখিব পাৰো এতেকে নিৰ্ণয় অনুপাত হ'ব 5:6 ঠিক আছে এতিয়া তাৰ পিছত চোৱা তাৰ পিছত কি দিয়া আছে 4 নম্বৰটো দিয়া আছে 400 লিটাৰ আৰু ইয়াতে 2 কিলো লিটাৰ 4 নম্বৰ দিয়া আছে 400 লিটাৰ কমা তাৰ পিছত দিয়া আছে
2 কিলোলিটার 2 কিলো লিটার তো ইয়াতে কি কৰিম হয় এটুক কিলোলিটার বানাম নহলে এটুক লিটার বানাম তো আমি কি কৰিম এটুক লিটার লিটার বানাই দিম ঠিক আছে আমি কি জানো সলিউশনটো আগত লিখি লও তাৰ পিছত এনি হৈ যাব সলিউশন আমি কি জানো 1 লিটার ইজ ইকুয়াল টু 1 কিলোলিটার 1 কিলোলিটার ইজ ইকুয়াল টু 1000 তো এইখিনি হৈ গল 1 কিলোলিটার ইজ ইকুয়াল টু 1000 লিটার ঠিক আছে এতিয়া আমি কি কৰিম 400 লিটার আছিল ঠিক আছে 400 লিটার আৰু এটু কৰিম 2 কিলোলিটার আছে মানে কি হ'ব 2000 লিটার হ'ব এটু হল এতিয়া এটু অনুপাতত হৈ গল এতিয়া আমি কি কৰিম এটু লিখাখিনি উঠাই দিম 400 এটু 2000 হল এতিয়া 400 ডিভাইডেড 2000 অনুপাতত যেহেতু উলিয়াব লাগিব তো এইখিনি হল এতিয়া তো ইয়াৰ পৰা সৰু কৰিব পাৰো এটু শূন্য এটু শূন্য এটু শূন্য এটু কাটিলো তাৰ পিছত 4 ৰে হৰণ দিম হৈ যাব তো এতিয়া মই যদি 400 ৰে দুয়ো সাইড হৰণ দিও 400 ৰে হৰণ 400 বাই 2000 হৰণ 400 এতিয়া এইটো ইয়াৰ লগত একবাৰেই যাব আৰু এইটো ইয়াৰ লগত কিমান বাৰ হৰণ যাব 4 এটু শূন্য এটু শূন্য এটু শূন্য এটু 5 বাৰ হৰণ যাব ঠিক আছে তো 5 বাৰ যাব মানে 1/5 এতেকে অনুপাতত লিখিব পাৰো 1:5 এটো হ'ব ইয়াৰ आंसर নিৰ্ণয় অনুপাত হ'ব 1:5 তাৰ পিছত চোৱা 5 নম্বৰটো দিয়া আছে 3 সপ্তাহ 5 দিন আৰু দিয়া আছে 2 সপ্তাহ 3 দিন এইটো এটা আৰু এইটো এটা ইয়াৰ অনুপাত উলিয়াব লাগে এতিয়া চোৱা সপ্তাহ 5 দিন কমা লিখিছে সপ্তাহ 3 দিন হল তেসা সলিউশন ইয়াৰ পৰা এটা বস্তু জানিব লাগিব ইয়াতে সপ্তাহটো কোনো সিস্টেমে নাই ইয়াতে সপ্তাহ আছে ইয়াতে দিন আছে ইয়াতেও দিন আছে তো আমি কি কৰিম এই গোটেইখিনি এটা এককত বনাম গোটেইখিনি দিনত বনাম ইয়াতেও দিনত বনাম ইয়াতেও দিনত বনাম তাৰ কাৰণে কি কৰিব লাগে আমাৰ এটা বস্তু জানিব লাগিব যে এক সপ্তাহত কিমান দিন 7 দিন আমি তো জানো তো এক সপ্তাহত যদি 7 দিন তেনে 3 সপ্তাহত 3 হাতা 21 দিন আৰু 5 দিন কিমান হ'ব 26 দিন টোটাল 26 দিন ঠিক আছে আৰু ইয়াতে 2 সপ্তাহ 2 7 গুণ 14 আৰু 3 17 14 15 16 17 ইমান দিন ঠিক আছে এতিয়া এইটোৰ অনুপাত লিখিম 26 অনুপাত 17 হল এতিয়া চোৱা এতিয়া যদি এইটোক যদি লসাগু উলিয়াও লসাগু ইয়াৰ পৰা কিবা ওলাব নেকি 17 আছে নহলে তো এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 6 নম্বৰ 1 মিটাৰ 60 সেন্টিমিটাৰ আৰু ইয়াতে দি আছে 80 সেন্টিমিটাৰ 1 meter 60 centimeter जैसे 80 centimeter এতিয়া ইয়াতে মিটাৰ আছে তো মিটাৰক সেন্টিমিটাৰ লৈ তাৰ পিছত যোগ কৰি দিম তো এতিয়া 1 মিটাৰ মানে কি আমি কি জানো 1 মিটাৰ 60 সেন্টিমিটার ইয়াতে আছে 80 সেন্টিমিটার ঠিক আছে আমি কি জানো 1 মিটাৰত কিমান সেন্টিমিটার
1 মিটাৰত কিমান সেন্টিমিটাৰ 100 সেন্টিমিটাৰ এটো আমি জানো হল এতিয়া ইয়াতো তো 1 মিটাৰ আছে তো 1 মিটাৰত আমি যদি 100 সেন্টিমিটাৰ লিখো আৰু এটো 60 সেন্টিমিটাৰ আগৰ পৰাই আছে তো 60 সেন্টিমিটাৰ ঠিক আছে ইয়াতো অনুপাত দিলো 80 সেন্টিমিটাৰ এই দুটা যোগ কৰি দিয়া 100 আৰু 60 কিমান হ'ব 160 সেন্টিমিটাৰ টু উঠাই দিয়া অনুপাত এটা হ'ব 80 হল এতিয়া আমি কি কৰিম 160 বাই 80 এই দুটাৰ উৎপাদক ওলাৰ কাৰণে প্ৰথমত এটো যদি 80 ৰে হৰণ যাব দুয়োটাকে যদি ওলাও 80 ৰে হৰণ যাব তোমালোকে ওলাই চাব পাৰা 80 ইয়াতে হ'ব 80 হৰণ 80 ঠিক আছে তো 80 to 160 ৰ মাজত কিমান বাৰ যাব দুইবাৰ যাব আৰু ইয়াতে একবাৰ তো থাকিল কি এতেকে 2:1 অনুপাত এতেকে লিখি দিম যে নির্ণয়ী অনুপাত হল 2:1 এইটো ইয়াতে কেনেকৈ হল এতিয়া চাইলো অলপ যে 160 আৰু 80 ৰ লসাগু ওলাই যি ওলাব তাৰ পিছত তাৰমানে এনেকেও কৰিব পাৰো এটো মই অলপ দেখাই আছো যেনিবা 160 বাই 80 এইটো শূন্য কাটিলো আৰু 8 টো ইয়াৰ লগত 8 ৰ লগত একবাৰ যাব 8 টো ইয়াৰ লগত দুইবাৰ যাব থাকিল কি 2/1 তো এই 2/1 এই পাইছো ইয়াতে ঠিক আছে এনেকেও কৰিব পাৰো নহলে বেলেগ নিয়মত আৰু আছে যে 160, 80 প্ৰথমত এটো 2 এৰে যাব 2 এৰে 80 বাৰ যাব 2 এৰে 40 বাৰ যাব 2 এৰে 40 বাৰ যাব ইয়াতে 20 বাৰ যাব 2 এৰে 20 বাৰ যাব ইয়াতে 10 বাৰ যাব হয় 2 এৰে 10 বাৰ যাব ইয়াতে 5 বাৰ যাব 5 এৰে ইয়াতে 2 বাৰ যাব ইয়াতে 1 বাৰ যাব তো ইয়াৰ পিছত আৰু না যায় তো এই ওপৰৰ যেখিনি আছে এইখিনি পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 5 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 5 16 কিমান 80 তো সেই কাৰণে 80 ৰে হৰণ দিছো ঠিক আছে এতিয়া বুজি পাইছো তো এইটো নম্বৰখিনি হৈ গল এতিয়া সোয়া 2 নম্বৰখিনি 2 নম্বৰত দিয়া আছে হৰল কৰা লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা হৰল কৰি আকৌ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব দিছে তাৰমানে হৰল কৰা আৰু লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা ইয়াতে 1 নম্বৰ কোশ্চেনটো দিয়া আছে 300 অনুপাত 1000 ঠিক আছে এতিয়া সোয়া হরল করা 1 নম্বর কোশ্চেনটো দিয়া আছে 350 অনুপাত 1000 সলিউশন এটো এনেকে লিখিবা আগত 350 বাই 1000 ঠিক আছে এতিয়া এনেকে লিখাৰ পিছত যদি ইয়াৰ পৰা মই কাটাকাটি কৰিব পাৰো ইয়াৰ পৰাও কাটাকাটি কৰিব পাৰো কেনেকে কৰিম এটো শূন্য কাটিলো তাৰ পিছত এটো 35 থাকিব ইয়াতে 100 থাকিব ইয়াতে যদি কিবা সংখ্যাৰে হৰণ দিব পাৰো দেন দিব পাৰিম যদি মই 10 এৰে হৰণ দিও 10 এৰে ইয়াতে 10 বাৰ যাব ইয়াতে 3.5 হ'ব ঠিক আছে ইয়াতে 3.5 হৈ যাব নহলে বেলেগ কিবা সংখ্যাৰে হৰণ দিব পাৰো আৰু তো এইখিনি হল তো ইয়াতে যদি এটো মই কাটাকাটি কৰো এটো শূন্য কাটি দিও লিখিব পাৰো 35/100 এতিয়া এই দুটাৰ আমি এই সংখ্যাখিনি কি লসাগু লৈ তাৰ পিছত সৰুকে লিখি দিম 35 ইয়াতে 100 প্ৰথমত 5 এৰে যাব 5 এৰে ইয়াতে 5 7 গুণ 35 ইয়াতে 5 এৰে 20 আৰু কিন্তু না যায় তো ইয়াতে দুয়োটা সংখ্যাক আমি কি কৰিম 5 এৰে হৰণ দিম ঠিক আছে 5 তো হ'ব কিমান ইয়াতে ওপৰত হ'ব 7 তলত হ'ব 20 তো এইটোই হ'ব 7 অনুপাত 20 লঘিষ্ঠ আকাৰত হৈ গল এটো হ'ব ইয়াৰ आंसर তাৰ পিছত সোয়া তাৰ পিছৰ গণিতটো দি আছে 440 অনুপাত 330 দিয়া আছে 440 অনুপাত 330 এটুক আমি কেনেকৈ লিখিম সেই একেই বস্তু প্ৰথমত আমি লিখিম 440 বাই 330 ইয়াতে সেই একেই যদি কৰা কৰিব পাৰা এটো শূন্য এটা কাটি দিয়া থাকিব 44/33
ঠিক আছে এই দুয়োটা সংখ্যাৰ আমি কি লসাগু উলিয়াম 33 ইয়াতে 2 ৰে হৰণ নাযায় 3 ৰে নাযায় 4 ৰে নাযায় 5 ৰে নাযায় 6 ৰে নাযায় 7 ৰে 11 ৰে যাব ডাইৰেক্ট ইয়াতে 11 ৰে 4 বাৰ যাব ইয়াতে 3 বাৰ যাব আৰু তো নাথাকে তো দুয়োটা সংখ্যাকে আমি কি কৰিম 11 ৰে হৰণ দিম 11 ৰে হৰণ দিলো ওপৰত হৰণ দিলে কিমান হ'ব 4 হ'ব আৰু তলত 3 হ'ব তো এতেকে অনুপাত হ'ব 4:3 এটো হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত চোৱা 3 নম্বৰ মই ইয়াতে কৰো 3 নম্বৰত দিয়া আছে 245 অনুপাত 455 solution 245 by 455 এটুক যদি মই লিখো এটোৰ প্ৰথমত আমি কি কৰিম লসাগু উলিয়াইলাম ঠিক আছে এই ওপৰত লসাগু উলিয়াইছো ওপৰত চোৱা 245 আৰু দি আছে 455 প্ৰথমত এটো কিহেৰে হৰণ যাব 5 ৰে যাব সাগে 5 ৰে ইয়াতে 5 ৰে যাব 5 ৰে ইয়াতে 4 বাৰ যাব ইয়াতে থাকিল 5 9 গুণ 45 5 ৰে ইয়াতে প্ৰথমত 9 ইয়াতে 1 বাৰ যাব হৈ গল তাৰ পিছত 49 ইয়াতে হল 91 ক তো কোনো সংখ্যাৰে হৰণ না যায় তো এটো ডাইৰেক্ট 5 ৰে হৰণ যাব কেৱল 5 ৰে কেনেকৈ যাব এই লাষ্টত এইটো 5 জলাল এইটো হেই কাৰণে ঠিক আছে তো 245 হৰণ 5 আৰু ইয়াতে 455 হৰণ 5 তো এইটোৰ লগত এইটো হৰণ গলে 49 হ'ব 49 আৰু এইটোৰ লগত এইটো হলে 91 তো এতেকে অনুপাত লিখিম 49:2 তো এতিয়া চোৱা 3 নম্বৰ লৈকে হল এতিয়া হ'ব 4 নম্বৰ আছে 1/5:1/7 5 নম্বৰ 4 নম্বৰ 1/5:1/7 তো এইটো কেনেকৈ কৰিবা আগত তো সহজে আছিল এইটো হল বেলেগ তো এইটো কৰাৰ নিয়ম হল প্ৰথমত কি কৰিবা এই দুয়োটাৰ আমি কি উৎপাদক ওলাম এই দুয়োটাৰ উৎপাদক কিমান হ'ব 5 7 গুণ 35 ঠিক আছে সেই উৎপাদক আমি দুয়োটা সংখ্যাৰ লগত পূৰণ কৰি দিম তো ইয়াতে 1/5 অনুপাত 1/7 তো এই দুয়োটাৰ উৎপাদক ওলাম এই দুয়োটাৰ কি 5 আৰু 7 উৎপাদক 5 আৰু 7 উৎপাদক কিমান হ'ব 35 হ'ব তো 35 আমি কি ইয়াৰ লগত পূৰণ দিম 5 পূৰণ 35 ঠিক আছে অনুপাত 1/7 পূৰণ 35 হৈ গল এতিয়া এইটো ইয়াৰ লগত কাটাকাটি যায় এইটো ইয়াৰ লগত কিমান বাৰ যাব 7 বাৰ যাব অনুপাত এইটো ইয়াৰ লগত 5 বাৰ যাব এইটো হল অনুপাত এইটো হল ইয়াৰ आंसर তাৰ পিছত দিয়া আছে 5 নম্বৰ দিয়া আছে 2 1/7 অনুপাত 1 3/7 এইটো দিয়া আছে সলিউশন 2 1/7 অনুপাত 1 3/7 এতিয়া এই দুটো আমি আগত কি মিশ্র ভগ্নাংশ এই প্রকৃত বা অপ্রকৃত ভগ্নাংশ হলো 7 2 গুণ 14 আৰু 1 15 তো ওপৰত 15/7 অনুপাত 1 7 গুণ 7 আৰু 3 10 10/7 ঠিক আছে তো এতিয়া চোৱা এই দুটা সংখ্যাৰ কি উৎপাদ এই হর দুটা কি একই আছে তো এই দুটাৰ উৎপাদক কি হ'ব 7 হ'ব এই 7 এ দি যদি মই এই দুটাকে পূৰণ কৰি দিও ঠিক আছে তাৰ মানে এই দুটাৰ আমি কি উৎপাদক লৈছো উৎপাদক লৈ এই দুটাৰ উৎপাদক কি হ'ব 7 হ'ব সেই 7 টো ইয়াৰ লগত পূৰণ কৰি দিম হ'ব 15/7 পূৰণ 7 এটো হল
অনুপাত 10/7 into 7 এইটো ডাইৰেক্ট লিখিব পাৰো তেনেহলে কি 8 to 7 কাটিব থাকিব 15 অনুপাত ইয়াতে এইটো কাটিব হ'ব 10 এইখিনি তো হলে তাৰ পিছত আৰু কাটি যায় তো এতিয়া লিখিম 15/10 এই দুটাৰ আকৌ লসাগু লালে কিমান হ'ব 30 15 10 5 এৰে যাব দুটাকে ইয়াতে 3 বাৰ যাব ইয়াতে 2 বাৰ যাব তো 5 এ দি আমি দুটাকে হৰণ দিম হৰণ দিলে আমি কি পাম এইটো ইয়াৰ লগত 3 বাৰ যাব ইয়াতে 2 বাৰ যাব তো এতে কি হ'ব 3:2 এইটো হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত দিয়া আছে 6 নম্বৰ তো এতিয়া সোয়া 6 নম্বৰ 6 নম্বৰটো দিয়া আছে 6.5:2.6 ঠিক আছে এইটো দুই লাষ্ট গণিত হয় আৰু যদি এতিয়ালৈকে চ্যানেলটো সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইবটো কৰি লোৱা আৰু ভিডিওটো ভাল লাগিলে তেনে লাইক আৰু কমেন্ট এটা কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা তো এতিয়া সোয়া 6 নম্বৰ দিয়া আছে 6.5:2.6 6.5:2.6 solution এতিয়া এটা বস্তু সোয়া দুয়ত ইয়াৰ লগতো দশমিক আছে ইয়াৰ লগতো দশমিক আছে যদি মই দুয়টাৰ লগত দশমিকটো উঠাই দিও দুয়টাৰ ইয়াৰও দশমিক আছে তো দুয়টাক যদি দশমিক উঠাই দিও তেনেহলে 65:26 লিখিব পাৰো হয় তো এতিয়া এইটো কেনেকৈ লিখিব পাৰো 65/26 ঠিক আছে এই দুয়টাৰ আমি কি লম লসাগু লম 65/26 দুইৰে হৰণ যায় নেকি দুইৰে এটো যেটো তো না যায় তিনেৰে না যায় 4 না 13 রে যাব ডাইরেক্ট তো সোয়া 5 13 65 আর 13 2 গুণ 26 5 আর 2 থাকিব তো 13 রে দুইটাকে হরণ যায় 65 হরণ 13 তলত লিখিম 26 হরণ 13 ঠিক আছে তো হরণ করার লগে লগে উপরত কি হবে 5 আর তলত হবে 2 এটাকে आंसर হবে 5:2 এটো হবে ইয়ার आंसर তো আজিৰ ভিডিওত 1 আৰু 2 খিনিয়ে থাকক নেক্সট ভিডিওত মই 3 পৰা আৰম্ভ কৰিম আৰু তোমালোকে ভিডিওবিলাক পাবলৈ চেনেলটো সাবস্ক্রাইব কৰিবা আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট বিলাক কৰি দিবা